বিকাশ আচলতে যদি চাবলৈ মন আছে আপোনালোকে চফ্ৰাই মহন গাঁৱৰ এই ৰাস্তাটোলৈ আহক, বিকাশ আপোনালোকে দেখি পাব। মাহমৰা সমষ্টিৰ এখন গাঁৱৰ পথ এটাই জীয়াতু ভোগাইছে গাঁওবাসীক। নিলিপ্ত ভূমিকা জনপ্ৰতিনিধিৰ। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বাট পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক জীয়াতু ভোগাইছে। সমষ্টিটোত দুবাৰকৈ শাসনৰ গাদী দখল কৰা জনপ্ৰতিনিধি যোগেন মহনে সম্পূৰ্ণ কৰিব নোৱাৰিলে সমষ্টিৰ বাটপথ। উন্নয়নৰ নামত ঢাক ঢোল বজাই থকা চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে সমষ্টিটোৰ চফ্ৰাই মোহন গাঁৱৰ বাটপথে। নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি আজিকোপতি বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে পূৰণ কৰিব পৰা নাই। উপায়ন্তৰ হৈ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটোত মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলে। বাৰিষা পথটোৰে কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰা অৱস্থা হয়। বোকা পানীৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাব লগা হয়। শীঘ্ৰেই পথটোৰ সুব্যৱস্থা নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে। বিকাশ আচলতে যদি চাবলৈ মন আছে আপোনালোকে চফ্ৰাই মহন গাঁৱৰ এই ৰাস্তাটোলৈ আহক, বিকাশ আপোনালোকে দেখি পাব। আজিৰ দিনত আমাৰ এই গাঁৱৰ চুবুৰীয়া অঞ্চলৰ যিসকল মানুহ তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি আজি আচলতে এই ৰাস্তাটো বনাব লগা হৈছে। কিন্তু চৰকাৰে কি কৰি আছে? চৰকাৰে শুই আছে। আচলতে মাহমৰা সমষ্টিৰ এজন মন্ত্ৰী থকাৰ পাছতো গাঁৱৰ ৰাইজে যেতিয়া গাঁঠিৰ ধন ভাঙি এটা ৰাস্তা বনাব লগা হৈছে, তেতিয়াহ'লে ভাবক বিকাশ কিমান জোৰত কিমান স্পীডত আচলতে আগবাঢ়িছে। আচলতে বিকাশ তেওঁলোকে যেতিয়া নিৰ্বাচনৰ সময়ত আহে, নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি তেওঁলোকে মাত্ৰ মুখেৰে নহয়, তেওঁলোকে কাগজে পত্ৰে দিয়ে। কাগজৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিৰ দিনত এই কাগজখন দেখাই দিছোঁ। তেওঁলোকে যেতিয়া আহিছিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে এই ৰাস্তাটো হ'ব বুলি। যোগেন মোহন ডাঙৰীয়া আপুনি চাওক, এখন আপুনি দিয়া প্ৰতিশ্ৰুতি। আচলতে এই গাঁৱৰ মানুহসকলে যি হয় আপুনি ভোটৰ সময়ত আহে, ভোটৰ সময়ত ভোট বেংকৰ ৰাজনীতি কৰিবলৈ আপোনালোকে ইয়াত উন্নয়নমূলক কথাৰ চিন্তাধাৰাৰ কথা কয়, আপোনালোকে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ কথা কয়। আচলতে গ্ৰাম্যাঞ্চলৰ উন্নয়ন এই ধৰণে হয় নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ গ্ৰাম্যাঞ্চলৰ উন্নয়ন কি ধৰণে হয়? আচলতে আপোনাৰ কথা বতৰাবোৰ আপোনালোকৰ যি চেলবেলীয়া কথা বতৰাবোৰ, আপোনালোকৰ বিজেপি চৰকাৰৰ যি চেলবেলীয়া কথা বতৰাবোৰ, সেই কথা বতৰাবোৰ এৰি সঁচা অৰ্থত বিকাশ আৰু উন্নয়নৰ চিন্তাধাৰাৰ দিশে আগবাঢ়ক। আপোনালোকে যি কমিশ্যন ৰাজৰ চিন্তাধাৰা এৰক। আপোনালোকে এই উন্নয়নমূলক গাঁৱৰ যিসকল আমাৰ খাটি খোৱা লোক, যিসকলে গাঁৱৰ বাস কৰে, তেওঁলোকৰ আপোনালোকে বিকাশৰ কথা ভাবক। আপোনালোকে কমিশ্যন নহ'লে আপোনালোকে কাম নকৰে বুলি আমি শুনিবলৈ পাওঁ। আচলতে আপোনালোকে কমিশ্যন নহ'লেই সঁচাকৈ কাম নকৰে। আজি ইয়াত উপস্থিত থাকি তাক মৰ্মে উপলব্ধি কৰিছোঁ। আপোনালোকে আচলতে কাম কৰক। যদি জনসাধাৰণৰ মাজত আপোনালোকে কাম নকৰে, কিন্তু বিগত সময়ছোৱাত কিন্তু ইয়াত কিন্তু আপোনাক ভৰি দিব নিদিওঁ। অনাগত সময়ত যিহেতু নিৰ্বাচন আহিছে, 2024 নিৰ্বাচন আহি আছে, এই ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিব, কিন্তু এই ৰাস্তা ভেটি দিয়া হ'ব। আপোনালোকক সোমাব দিয়া নহয়, কাৰণ আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে। কাগজে পত্ৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিৰ দিনত কিন্তু আপোনালোকে প্ৰতিশ্ৰুতি হৈ থাকি গ'ল। আচলতে আপোনালোকে ৰাইজক হাঁহিছে, ভেঙুচালি কৰিছে। ৰাইজক কথা দি অকল মুখেৰে কথা নহয়, আপোনালোকে লিখি দিয়াৰ পাছতো আপুনি ৰাইজক ভেঙুচালি কৰিছে। আৰু এই ভেঙুচালিৰ উত্তৰ কিন্তু 2024 নিৰ্বাচনত আপোনালোকক দিয়া হ'ব। আৰু ইয়াৰ প্ৰত্যুত্তৰ আপুনি ভুগিবলৈ কিন্তু সাজু হৈ থাকক। আৰু এটা কথা, আপোনালোকে দেখিছে এই ৰাস্তাটো এই ৰাস্তাটো মাত্ৰ 50 ঘৰ নহয়, আচলতে এখন গাঁও, এটা চিন্তা, এটা সমাজ, এখন সমাজ ব্যৱস্থা ইয়াৰ লগত জড়িত হৈ থাকে। আচলতে এই চিন্তাবোৰক আপোনালোকে ভেঙুচালি কৰি যি ধৰণে এই ছাত্ৰ ছাত্ৰীসকলৰ স্কুল যোৱাৰ পৰা আদি কৰি চিকিৎসালয় যোৱালৈকে যি অসুবিধা হয়, সেই অসুবিধা এই জনসাধাৰণে মাত্ৰ ভুগি আহিছে। আপোনালোকে ভুগিবলৈ পৰা নাই। আপোনালোকে ডাঙৰ চৰকাৰী বিলাসী বাহনত আপোনালোকে ঘূৰে। এই ৰাস্তাটোত অহা সময়তো আপোনালোকে চৰকাৰী বিলাসী বাহনত ঘূৰে, কিন্তু এই ৰাস্তাৰ মানুহে চাইকেল লৈ যাব নোৱাৰে, কাৰণ এই ৰাস্তাত আপোনালোকৰ দৰে বিলাসী বাহন নাই, আপোনালোকৰ দৰে চৰকাৰী কনভয় নাই, চৰকাৰী গাড়ী নাই, আপোনালোকৰ দৰে চাইৰেন বজাই এই ৰাস্তা দি যাব নোৱাৰে। আপুনিও আচলতে এই ৰাস্তাদি চাইৰেন যাব নোৱাৰে, কাৰণ এই ৰাস্তাত আপুনি সোমোৱাৰ লগে লগে আপোনাৰ কিডনীৰ বিষ, পেটৰ বিষ, আপোনাৰ গা বিষ হ'ব, কাৰণ এই ৰাস্তা ইমানেই জৰাজীৰ্ণ অৱস্থাত আছে আজিৰ দিনটোত। ভুগি আছে ৰাস্তাটো সমস্যাটো মানে আমাৰ এই ৰাস্তাটো আমি সৰুৰ পৰা একে ভাগে দেখিছোঁ, আৰু এই ৰাস্তাটোৰ এটা ইমান ডাঙৰ এটা অস্তিত্ব আছে। মানে এইটো ব্ৰিটিছ দিনীয়া ৰাস্তা হয়, এইটো ব্ৰিটিছৰ যুগৰ ৰাস্তা হয়। এই ৰাস্তাটো আমি সৰু কালৰ পৰা দেখিছোঁ। আজিলৈকে আমাৰ আগত দেখিলোঁ, কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিলোঁ, কংগ্ৰেছ চৰকাৰ কোনো ইয়াত মেৰামতি নকৰিলে। আজি বিজেপি চৰকাৰ 15 বছৰ ৰাজত্ব কৰিলে। আজি 15 বছৰ ৰাজত্বৰ দিনতো আমি ইয়াত কোনো উন্নতিমূলক কোনো কাম বা এই ৰাস্তাটোৰ প্ৰতি কিবা এটা কাম আমি দেখি নাপালোঁ। আৰু আমাৰ এই পথটোৱে হৈ গৈছে, আমাৰ ইয়াত 50 ঘৰ মানুহ আছে আমাৰ এই এৰিয়াটোত, আৰু এই 50 ঘৰ মানুহৰ অকল এইটোৱে আমাৰ এটা মেইন পথ। আমাৰ এই মেইন পথটো আমাৰ মানে এনেকুৱা অৱস্থা কৰি হৈছে, আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা ইত্যাদিকৈ গাড়ী এখন নোসোমায়। আমাৰ স্কুলৰ কমচে কম ইয়াত 50-60টা ল'ৰা আছে। সেই ল'ৰাখিনিয়ে যেতিয়া আপোনাৰ আহে বা চাইকেল এখন সোমাই নিজে যাব নোৱাৰে, খোজকাঢ়ি সেই আলি কিনাৰত গৈ পেলাই ভৰি ধুই মেলি কেতিয়াবা হেৰি হয়। তো এইবিলাক সমস্যাবিলাক কি হয়, আমাৰ
আমাৰ এইখন চৰকাৰৰ দিনত আমাৰ মাননীয় আগত সংসদ আছিলে তপন গগৈ তেওঁকো কৈছিলোঁ। তাৰপিছত আমাৰ আগত আমাৰ সোণাৰী সমষ্টি হৈ থাকোঁতে আমাৰ বিধায়ক আছিলে ধৰ্মেশ্বৰ কোঁৱৰ ছাৰ, তেওঁকো কৈছিলোঁ। তাৰপিছত এতিয়া মাহমৰাত সোমোৱাৰ পৰা আমি মন্ত্ৰী ডাঙৰীয়া আমাৰ যোগেন মহন ডাঙৰীয়াকো সেইখিনি গোটেই অৱগত কৰি তেওঁ আহি মেলি নিজেই চাই মেলি গৈছে, কাগজ পত্ৰ প্ৰতিশ্ৰুতি দিছে। তো আজিলৈকে আমাৰ এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিব পৰা নাই। আৰু আমাক ৰাস্তাটো কেতিয়া প্ৰয়োজন হয়, আমাক খৰালি ছিজনত ইমান দিগদাৰ নহয়, আমাৰ এই বাৰিষা ছিজনত আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আমাৰ ইয়াত বেমাৰী মানুহ যদি ইয়াত চিৰিয়াছ কণ্ডিশ্যন হৈ যায়, আপোনাৰ কিবা হৈ যায়, ইয়াত এখন 108 এখন বা এম্বুলেঞ্চ এখন বা গাড়ী এখন আমি সোমোৱাব নোৱাৰোঁ। আমি 2 কিলোমিটাৰ বাট 2.5 কিলোমিটাৰ বাট আমি কান্ধত তুলি বা ঠেলাত তুলি পেলাই আনিবলগীয়া হয়, আমি মেইন ৰাস্তাৰ কাষৰ কাৰণে। তো সেইকে কৰি পেলাই মই এটা কথা অনুৰোধ কৰিছোঁ আমাৰ মন্ত্ৰী মহোদয়ক যোগেন মোহন ডাঙৰীয়াক। তেওঁ বৰ বিশেষ দিন কাৰ্যকাল ইয়াত এতিয়া নতুনকৈ সোমাইছে। আমি অনুৰোধ কৰিছোঁ যে তেওঁ আমাৰ এই পথটো আমাৰ অতি সোনকালে আমাৰ ৰাস্তাটো মেৰামতি বা আমাৰ নতুনকৈ আমাৰ পথটো আমাৰ তেওঁ হেৰি কৰি দিয়ে যেন, মানে বনাই দিয়ে যেন, সেইকে তেওঁক আমি অনুৰোধ কৰিছোঁ। কেনেকুৱা আপোনালোকে ইয়াত সমস্যাত ভুগি আছে? সমস্যা মানে এইটো ৰাস্তালৈ আজি আমি বহুত বছৰ জুৰিয়ে ভুগি আছোঁ। আমাৰ সোণাৰী সমষ্টি হৈ থকা অৱস্থাৰ পৰা আমি এতিয়া মাহমৰা সমষ্টিত সোমাইছোঁহি। তপন গগৈ ছাৰক ক'লোঁ, ধৰ্মেশ্বৰ কোঁৱৰ ছাৰকো জনালোঁ, তেওঁলোকেও আহি ৰাস্তা চাই মেলি গ'লহি, কিন্তু আজিলৈকে একো উন্নয়ন নকৰিলে। এতিয়া আমাৰ মাহমৰা সমষ্টিত সোমাইছে কি কয় যোগেন মোহন ডাঙৰীয়া। এতিয়া তেওঁ এইডোখৰত আমাৰ জেগাডোখৰত তেওঁ নতুনকৈ সোমাইছে। তেওঁৰ ঘৰলৈ আমাৰ গোটেই মহিলাসকল দুদিন গৈছোঁ, আৰু তেওঁ আমাৰ ৰাস্তাটো বনাই দিম বুলি প্ৰতিশ্ৰুতিও দিছিলে। এইখন আমি পঞ্চায়তৰ ইলেকশ্যনৰ আগত গৈছিলোঁ, তেওঁ ইয়াত আমাৰ চিগনেচাৰ মাৰি পেলাই আমাৰ ইঞ্জিনিয়াৰ ওচৰলৈ পঠালে। তেওঁ ক'লে যে ইঞ্জিনিয়াৰ গৈ ৰাস্তা এষ্টিমেট বনাই মেলি শিলগুটি পেলোৱা কথা আছিলে, কিন্তু এতিয়ালৈকে অহা নাই। কামবিলাক একো হৈ উঠা নাই। এতিয়া ৰাস্তা যিটো হৈছে, আমাৰ ইয়াত চাইকেল অনা বাদে মানুহ খোজকাঢ়ি যাবলৈও মানে অসুবিধা হৈছে। সেইটো কাৰণে আমি গোটেই গাঁৱৰ মহিলাই লগ লাগি নিজৰ গাঁঠি ধন ভাঙিয়ে ৰাস্তা আমি মেৰামতি কৰি আছোঁ। তাকে শেষত আমি এইটোকে অনুৰোধ জনাইছোঁ যে যোগেন মোহন ডাঙৰীয়াক ছাৰক, তেওঁ যেনেকৈ আমাক প্ৰতিশ্ৰুতি দিছিলে এই 2026ৰ আগত যাতে আমাক ৰাস্তাটো বনাই দিয়ে, আমি তেতিয়া নথৈ আনন্দিত হ'ম। নিৰ্বাচনৰ কাৰণে আমিও সাজু হ'ম তেতিয়া। চৰাইদেউৰ পৰা ৰফিক আহমেদৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।